নমস্কাৰ প্ৰিয় দৰ্শক ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। নমস্কাৰ। ভক্তিবচন অনুষ্ঠানলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তা পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তাৰ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। এতিয়া আমি মাৰ্কৰ শুভবাৰ্তাৰ আটাইতকৈ দীঘলীয়া অধ্যায়টোলৈ আহিছোঁ। ইয়াত 72টা পদ আছে। আমি এতিয়া কামৰ অধ্যায় এটাত আছোঁ। কিন্তু এতিয়া সেই কাৰ্য সম্পাদন কৰাজন যীশু নহয়, তেওঁৰ ওপৰত আনৰ দ্বাৰা কাৰ্য কৰা হৈছে, বন্ধু আৰু শত্ৰু উভয়ে। তেওঁক সমৰ্পণ কৰাৰ সময় আহি উপস্থিত হৈছে। তেওঁৰ বিষয়ে থকা ভৱিষ্যতবাণী পূৰ্ণ হ'বলৈ তেওঁৰ পাৰ্থিৱ পৰিচৰ্যাৰ সামৰণি পৰিব ধৰিছে। তেওঁক বধ কৰিবলৈ মেৰ পোৱালীৰ দৰে অনা হৈছে। তেওঁ নিজকে মানুহৰ হাতত সমৰ্পণ কৰি আছে। মৰিয়মে তেওঁক সুগন্ধি তেলেৰে অভিষেক কৰে। ইস্কৰিওতীয়া যিহুদাই তেওঁক বিশ্বাসঘাতকতা কৰে। পিতৰে তেওঁক অস্বীকাৰ কৰে আৰু যিহুদী মহাসভাই তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁ নিজকে পিতৃৰ ইচ্ছাত সমৰ্পণ কৰে। আমি এনেদৰে ক্ৰুচৰ ছাঁলৈ অহাৰ লগে লগে শ্ৰদ্ধাশীল হৃদয়ে উপলব্ধি কৰে যে আমি পবিত্ৰ ভূমিত আছোঁ। ইয়াত এনে গভীৰতা আছে যিটো কোনেও খানি চাব পৰা নাই, আৰু ইয়াত এনে উচ্চতা আছে যাক কেতিয়াও জোখা হোৱা নাই। সেই সময় আহি উপস্থিত হৈছে। কান্না নগৰৰ বিয়াত তেওঁ নিজৰ মাকক কৈছিল, মোৰ সময় এতিয়াও নহয়। যোহন 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। কিন্তু এতিয়া সেই সময় আহিল। এই অধ্যায়ত আৰু ইয়াৰ পিছৰ অধ্যায়টোত স্বৰ্গ আৰু নৰকৰ এক অদ্ভুত চুক্তি আছে। পোহৰ আৰু আন্ধাৰ একেলগে একে দিশতে গৈ আছে। ধাৰ্মিকতা আৰু পাপ ক্ৰুচলৈ গৈ আছে, আৰু ঈশ্বৰ আৰু শয়তানে সিদ্ধান্ত লৈছে যে যীশুক ক্ৰুচত দিয়া হ'ব। আৰু ক্ৰুচৰ ওপৰত ব্যক্তিগত সিদ্ধান্তসমূহ একত্ৰিত হৈ আছে, যেনেকৈ আজিও আছে। অধ্যায়টোৰ ৰূপৰেখা হিচাপে আমি এনেদৰে ক'ব পাৰোঁ, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে যীশুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে। বৈথনিয়াৰ মৰিয়মে যীশুৰ মূৰত সুগন্ধি তেল ঢালে। যিহুদাই যীশুক বিশ্বাসঘাতকতা কৰাৰ পৰিকল্পনা কৰে। যীশুৱে শেষ নিষ্ঠাৰ পৰ্ব আৰু প্ৰথম প্ৰভুভোজৰ বাবে প্ৰস্তুতি চলায়। পিতৰে যীশুৰ প্ৰতি নিজৰ আনুগত্যৰ প্ৰতিশ্ৰুতি দিয়ে। যীশুৱে গেটছিমানি বাগিচাত প্ৰাৰ্থনা কৰে। যীশুক গ্ৰেপ্তাৰ কৰা হয়। মহাসভাৰ আগত যীশুৰ বিচাৰ কৰা হয়। পিতৰে প্ৰতিবাদ কৰি কয় যে তেওঁ যীশুক চিনি নাপায়। যিহুদীসকলৰ বছৰৰ প্ৰথম মাহ অৰ্থাৎ নিচান মাহৰ 14 দিনটোত নিষ্ঠাৰ পৰ্ব পালন কৰা হৈছিল। সেইটো আমাৰ এপ্ৰিল মাহৰ সৈতে মিল খায়। প্ৰথম মাহৰ 14 দিনত সন্ধিয়া জিহুৱাৰ নিষ্ঠাৰ পৰ্ব হ'ব। লেবীয়া পুস্তক 23 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। তেতিয়া সেই মাহৰ 15 তাৰিখে খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিব লাগিছিল আৰু 7 দিন ধৰি চলিছিল। লেবীয়া পুস্তক 23 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আমি ভাবোঁ এই ধৰ্মীয় নেতাসকলৰ উদ্দেশ্য এই আছিল যে নিষ্ঠাৰ পৰ্বৰ বতৰৰ শেষত মানুহৰ ভিৰবোৰে জেৰুচালেম এৰি যোৱাৰ পিছত যীশুক ধৰিব লাগে আৰু তাৰ পাছত তেওঁক হত্যা কৰিব লাগে। তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে এই কামটো উৎসৱৰ দিনা নকৰে, অৰ্থাৎ নিষ্ঠাৰ পৰ্বৰ সময়ত, যিটো হৈছে খমিৰ নিদিয়া পিঠাৰ পৰ্ব আৰু যিটো 7 দিনলৈকে চলি থাকে। সেই 7 দিনৰ শেষত বিভিন্ন ঠাইৰ পৰা আহি গোট খোৱা লোকসকলে জেৰুচালেম এৰি যাবলৈ আৰম্ভ কৰিব আৰু তাৰ পাছতহে তেওঁলোকে হাত আগবঢ়াই তেওঁক ধৰিব। পৰ্বৰ সময়ত তেওঁলোকে তেওঁক স্পৰ্শ কৰিব বিচৰা নাছিল, কাৰণ তেওঁলোকে মানুহবোৰৰ মাজত কিবা হুলস্থুল বা কিবা আন্দোলন হ'ব পাৰে বুলি ভয় কৰিছিল। সেই পৰ্বৰ বাবে বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি জেৰুচালেমত গোট খাইছিল আৰু সাধাৰণ লোকসকলে যীশুক অতিশয় সন্মান কৰিছিল। সাধাৰণ মানুহে আনন্দেৰে তেওঁৰ কথা শুনিছিল।
তেওঁলোকক খুৱাইছিল আৰু সুস্থ কৰিছিল। এতিয়া আমি মাৰ্কে লিখা শুভবাৰ্তা 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। নিস্তাৰ পৰ্ব অৰ্থাৎ খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ আৰু 2 দিন আছিল। এনে সময়ত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক চলেৰে ধৰি বধ কৰিব পাৰে তাৰ উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে ক'লে, পৰ্বৰ সময়ত নহয়, জানোচ মানুহবিলাকৰ হুৰামুৰা লাগে। পাছে তেওঁ বৈঠনীয়া গাঁৱত চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ বহোঁতে এজনী তিৰোতাই বহুমূলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা লৈ আহি টেমাটো ভাঙি তেওঁৰ মূৰত বাকি দিলে। এইটো এটা অতি মৰম লগা ঘটনা। যোহনৰ শুভবাৰ্তাত এই ঘটনাটোক নিস্তাৰ পৰ্বৰ 6 দিন আগতে হোৱা বুলি উল্লেখ কৰিছে। যোহন 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। তেনেহ'লে মঠি আৰু মাৰ্কে এই ঘটনাটো নিস্তাৰ পৰ্বৰ ঠিক আগত ৰাখি ভুল কৰিছেনে? নহয়। আমি মনত ৰাখিব লাগিব যে মঠি বা মাৰ্কে কোনোৱেই কালানুক্ৰমিক হিচাপে ঘটনাবোৰ দিবলৈ চেষ্টা কৰা নাই। আমি অনুমান কৰিব পাৰোঁ যে তেওঁলোকে এই মৰম লগা কাৰ্যটোক যিহুদাৰ ঘৃণনীয় কাৰ্যটোৰ কাষত ৰাখিব বিচাৰিছিল, অৰ্থাৎ যিহুদাই যীশুক বিশ্বাসঘাতকতা কৰাৰ চক্ৰান্তৰ ঘটনাটোৰ ওচৰত, যাতে পোহৰ আৰু আন্ধাৰৰ এক জীৱন্ত বৈপৰীত্য আৰু সংঘাতৰ ছবিখন অতি স্পষ্ট হৈ পৰে। আৰু সেইবাবেই ঘটনা দুটাক এনেদৰে ওচৰা ওচৰি কৰি ৰখা হৈছে। মঠি আৰু মাৰ্কে খ্ৰীষ্টৰে কালানুক্ৰমিক জীৱনী দিবলৈ চেষ্টা কৰা নাই। যীশুৰ বন্ধু আৰু শত্ৰু উভয়েই ক্ৰুচৰ ফালে আগবাঢ়িছে, কিন্তু বেলেগ বেলেগ পথেৰে। বৈঠনীয়াৰ মৰিয়ম মৰমৰ বাটেৰে আহি আছে, আনহাতে যিহুদাক কুৎসিত আৰু অন্ধকাৰ উদ্দেশ্যই আগবঢ়াই নিছে। যোহনে আমাক জনাইছে যে এই মহিলাগৰাকী আছিল মাৰ্থা আৰু লাজাৰৰ ভনীয়েক মৰিয়ম। সেইটো আমি পঢ়িবলৈ পাওঁ যোহন 12 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত। এতিয়া মাৰ্ক 14 নম্বৰ অধ্যায়ৰ 4 পৰা 5 নম্বৰ পদ পাঠ কৰি দিম। তাতে কিছুমানে মনতে কুপিত হৈ ক'লে, এই তেলৰ এনে হানি কিয়? কিয়নো এই তেল বেছি 300 আধলিতকৈও অধিক পাই দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন। যোহনে তেওঁৰ বিৱৰণীত আমাক কৈছে যে যিহুদাইহে এই কামটোৰ সমালোচনা কৰাত নেতৃত্ব দিছিল আৰু আন সকলোকো প্ৰভাৱিত কৰিছিল। সেইখিনি বেছি পোৱা ধন জনহিতকৰ কামত ব্যৱহাৰ কৰিব লাগে বুলি আগবঢ়োৱা খুব ধাৰ্মিক পৰামৰ্শটোৱে আচলতে আচল উদ্দেশ্যটো ঢাকি ৰাখিছে। যিহুদাই নিজৰ স্বাৰ্থপৰ উদ্দেশ্যৰ বাবে সেই ধন নিজৰ কৰি ল'ব বিচাৰিছিল। দুখৰ বিষয় যে আজি কেতিয়াবা আমি খ্ৰীষ্টৰ নামত কৰা কামতো একেধৰণৰ কথা দেখিবলৈ পাওঁ। যদি তেওঁলোকে সেই ধন যিহুদাক দিলেহেঁতেন, তেন্তে সেই ধন কলৈ গ'লহেঁতেন আমি সহজে অনুমান কৰিব পাৰোঁ। 6 আৰু 7 নম্বৰ পদ পাঠ কৰি দিম। তাতে তেওঁলোকে তেওঁক ভুৰ ভুৰালে, কিন্তু যীশুৱে ক'লে, তেওঁক এৰি দিয়া, কিয় দিগ দিছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে, কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয় তেতিয়া তেওঁলোকৰ উপকাৰ কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকোঁ। যদি তেওঁলোকে বিচাৰে তেন্তে দুখীয়াক সহায় কৰাৰ বহু সুযোগ পাই থাকিব, আৰু তেওঁলোকে সেই সুযোগবোৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। দুখীয়াৰ উপস্থিতি আমাৰ সময়ৰ এটা অন্যতম বৈশিষ্ট্য। প্ৰভু যীশু অহালৈকে দৰিদ্ৰতা দূৰ নহ'ব। প্ৰভু যীশু নহালৈকে দৰিদ্ৰতা দূৰ নহ'ব। টকা পইচা বয় বস্তু আদি বিতৰণ কৰি দৰিদ্ৰক সাময়িক সকাহ দিয়া যায়, কিন্তু চিৰদিনৰ বাবে দৰিদ্ৰতা দূৰ কৰিব পাৰি বুলি আমি ক'ব নোৱাৰোঁ। তাৰ আগতে আন বহুতো ভুল আছে যিবোৰ শুধৰাই ল'ব লাগিব। 8 আৰু 9 নম্বৰ পদ। তেওঁ যি পাৰিলে তাকে কৰিলে, মৈদামত থোৱা কাৰ্যৰ নিমিত্তে আগেয়ে মোৰ শৰীৰত তেল ঘঁহিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই ঠাইত তেওঁ কৰিবৰ অৰ্থে তেওঁ এই যি কৰ্ম কৰিলে তাকো কোৱা হ'ব। ঈশ্বৰে যিকোনো ব্যক্তিৰ পৰা সেইটোৱে মাথো বিচাৰিছে। কিন্তু ইয়াত লক্ষ্য কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে মৰিয়মৰ এনে এটা আত্মিক বিবেচনা আছিল যিটো এই বিশেষ সময়ত পাচনীসকলৰো নাছিল। নিশ্চয় দুখৰ কথা। তাই আচলতে প্ৰভু যীশুৰ শৰীৰটো কবৰ দিবৰ বাবে অভিষেক কৰিছিল। কথাটো এবাৰ ভাবি চাওকচোন। এই সাধাৰণ মহিলাগৰাকীয়ে ক্ৰুচলৈ যোৱা পৰিঘটনাৰ আঁৰত থিয় হৈ আছিল, আৰু তাই প্ৰভু যীশুক জনাইছিল যে তাই কথাবোৰ বুজি পাইছে। কোনো এজন পাচনীয়ে এই কথা অনুভৱ কৰিব পৰা নাছিল, কিন্তু তাই অনুভৱ কৰিছিল।
সেইদিনা তাই ভাঙি পেলোৱা স্ফটিকৰ টেমাটোৰ সুগন্ধ পবিত্ৰ আত্মাই শতিকাজুৰি আমাৰ দিনলৈকে বহন কৰি আহিছে। বৰ্তমানৰ সময়তো ই এতিয়াও নিজৰ মধুৰতাৰে হৃদয় ভৰাই তোলে। ইয়াত তেওঁৰ দুখৰ ছাঁত এজন আছিল যিয়ে সকলো বুজি পাইছিল। কথাখিনি পঢ়িবলৈ ইমান সহজ আৰু ভালদৰে ভাবি নাচালে ই আমাৰ বাবে সাধাৰণ কথা বা অৰ্থহীন কথা হৈ পৰিব পাৰে। আমাৰ মাজৰ কোনোবাই বাৰু যীশুৰ ওপৰত আমাৰ সুগন্ধি দ্ৰব্যৰ টেমাটো ভাঙি পেলাইছেনে, যাৰ দ্বাৰা আমাৰ জীৱনত এটা সুগন্ধি থাকে আৰু ই আনৰ বাবেও আশীৰ্বাদ স্বৰূপ হয়? আমি ভাবোঁ যে আজি যদি কোনোবাই নিজৰ সুগন্ধি আঁতৰৰ টেমা ভাঙি দিয়ে তেন্তে সেয়া দুখীয়াক সহায় কৰা হ'ব। আজি আমি ভাবি চোৱা উচিত, আমি যিসকলে নিজকে ঈশ্বৰ বিশ্বাসী লোক বুলি কওঁ, আমি বাৰু তেওঁৰ বাবে যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰি আছোনে? এতিয়া ইয়াত আমি যি পোহৰ আৰু মৰমৰ কাৰ্য দেখিছোঁ তাৰ কাষতে আছে আমাৰ প্ৰভুক বিশ্বাসঘাতকতা কৰিবলৈ যীহুদাৰ পৰিকল্পনা। 10 আৰু 11 নম্বৰ পদ। পাছে 12 জনৰ মাজৰ এজন যি ইস্কৰিয়তীয় যীহুদা, তেওঁ যীশুক প্ৰধান পুৰোহিতসকলৰ হাতত সোধাই দিবলৈ তেওঁবিলাকৰ ওচৰলৈ গ'ল। তেওঁবিলাকে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ অংগীকাৰ কৰিলে। তাতে তেওঁক সুবিধামতে সোধাই দিবলৈ উপায় বিচাৰিলে। ইয়াত আমি যীহুদাক তেওঁৰ আন্ধাৰৰ কাৰ্যত দেখিবলৈ পাওঁ। এই মানুহজনে এতিয়া যীশুক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে। ষড়যন্ত্ৰটো আছিল তেওঁক বিশ্বাসঘাতকতা কৰিবলৈ সুবিধাজনক সময়ৰ বাবে অপেক্ষা কৰা। কিন্তু প্ৰভুৱে কথাবোৰ অলপ খেলিমেলি কৰি পেলালে। আমি যোহনৰ শুভবাৰ্তাত পাওঁ যে প্ৰভুৱে যীহুদাক কৈছিল, তুমি যি কৰিব খুজিছা সোনকালে কৰা। যোহন 13 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদ। গতিকে যীহুদাই নিশ্চয় ফৰিচীসকলৰ ওচৰলৈ লৰালৰিকৈ ওলাই আহি ক'লে, আপোনালোকে এতিয়াই তেওঁক ধৰি লৈ যোৱাটোৱে ভাল হ'ব, কাৰণ আমাৰ পৰিকল্পনাৰ কথাটো আৱিষ্কাৰ হৈছে। তেওঁ মোক ক'লে যে মই যি কৰিবলৈ পৰিকল্পনা কৰিছিলোঁ সেই কাম সোনকালে কৰিবলৈ। তেওঁ হয়তো চহৰ এৰি গুচি যাব পাৰে। গতিকে তেওঁলোকে লগে লগে টেকেলাবোৰক মাতিলে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোক ওলাই গ'ল। মাৰ্কৰ শুভবাৰ্তালৈ উভতি গ'লে আমি পাওঁ যে ইয়াৰ পাছত উল্লেখ কৰা হৈছে যে আমাৰ প্ৰভুৱে নিস্তাৰ পৰ্বৰ বাবে প্ৰস্তুতি চলাইছে। 12 নম্বৰ পদ। খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা, অৰ্থাৎ নিস্তাৰ পৰ্বৰ মেৰ পোৱালি বলি দিয়া দিনা, তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে, আপুনি নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ আমি গৈ ক'ত যুগুত কৰিবলৈ আপোনাৰ ইচ্ছা? নিস্তাৰ পৰ্ব খমিৰ নিদিয়া পিঠাৰ সৈতে খাব লাগিছিল আৰু তাৰ পিছত 7 দিন খমিৰ নিদিয়া পিঠা খাব লাগিছিল। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ 14 পৰা 20 নম্বৰ পদত আমি এই কথাবোৰ পাওঁ। শিষ্যসকলে মুচিৰ বিধান পালন কৰাত নিখুঁত আছিল। তেওঁলোকে জানিব বিচাৰিছিল যে তেওঁলোকে নিস্তাৰ পৰ্বৰ ভোজ ক'ত খাব। তেওঁলোকে ঠিকেই কৰিবলৈ ওলাইছিল, কাৰণ আৰু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে প্ৰভু যীশুৱে নিস্তাৰ পৰ্বৰ প্ৰকৃত অৰ্থটো পূৰণ কৰিবলৈ আগুৱাই গৈ আছিল। 13 আৰু 14 নম্বৰ পদ। তেতিয়া তেওঁ শিষ্যবিলাকৰ দুজনক পঠাই দি ক'লে, তোমালোক নগৰলৈ যোৱা, তাতে পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব, তেওঁৰ পাছে পাছে যাবা। আৰু তেওঁ যি ঠাইত সোমায় তাৰ গৃহস্থক ক'বা, গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্যবিলাকে সৈতে নিস্তাৰ পৰ্বৰ ভোজ খাম, মোৰ সেই আলহী কোঠালি ক'ত? আমি ভাবোঁ ইয়াৰ দ্বাৰাও আমাৰ প্ৰভুৰ মানৱীয় দিশটো উন্মোচিত হৈছে আৰু ইয়াৰ দ্বাৰা এই কথাও প্ৰকাশ পাইছে যে এই সময়ত তেওঁক ভাল পোৱা লোক আছিল আৰু তেওঁৰ বাবে নিস্তাৰ পৰ্ব প্ৰস্তুত কৰি আছিল। ইয়াৰ পৰা এইটোও প্ৰকাশ পাইছে যে আমাৰ প্ৰভু আছিল সৰ্বজ্ঞানী ঈশ্বৰ। আপাত দৃষ্টিত সেই ঘৰৰ গৰাকী মানুহজন আছিল প্ৰভুৰ কোনোবা নামহীন অনুগামী। ইয়াৰ আগতেও যীশুক অতিথিশালাৰ প্ৰস্তাৱ দিয়া হৈছিল। আমাৰ এনে অনুমান হয় যে প্ৰভু যীশুৰ ৰাজহুৱা সেৱাৰ সেই 3 বছৰৰ কোনোবা এটা সময়ত এই মানুহজনে প্ৰভু যীশুৰ ওচৰলৈ আহি এই কথাটো আগবঢ়াইছিল। তেওঁ হয়তো প্ৰভু যীশুক কৈছিল, যেতিয়া আপুনি নিস্তাৰ পৰ্বৰ বাবে জেৰুজালেমলৈ আহিব, তেতিয়া মোৰ এই কথাটো আপোনাৰ বাবে সাজু আছে আৰু ইয়াক কেৱল আপোনাৰ বাবেই প্ৰস্তুত কৰি ৰখা হ'ব। এই মানুহজনে প্ৰভু যীশুৰ বাবে কৰা এইটো এটা উল্লেখনীয় পৰিচৰ্যা আছিল। প্ৰভু যীশুৰ বাবে আমি বহুতো কাম কৰিব পাৰোঁ আৰু এই মানুহজনে এই কামটোকে কৰিলে। 15 আৰু 16 নম্বৰ পদ। তাতে তেওঁ নিজে যুগুত কৰা আৰু অটোৱা ওপৰতলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব, তাতে আমালৈ যুগুত কৰাগৈ। তেতিয়া শিষ্য দুজনে ওলাই নগৰলৈ গৈ
তেওঁ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিস্তাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। আমি এই কথাটো মন কৰিব লাগে যে প্ৰভু যীশুৱে ধাৰলৈ লোৱা কোঠা এটাত নিস্তাৰ পৰ্ব পালন কৰিছিল। কোঠাটো নিশ্চয় প্ৰভু যীশুৰ বাবে সাজু কৰা হৈছিল। গতিকে আমি ভাবোঁ এই বিষয়ে আগতেই প্ৰতিশ্ৰুতি দিয়া আছিল। এটা কথা মন কৰিব লাগে যে ঘৰৰ গৃহস্থই শিষ্যসকলৰ ভৰি ধুৱাই দিয়া নাছিল, কাৰণ ই এটা ব্যক্তিগত নিস্তাৰ পৰ্ব পালন আছিল, কেৱল প্ৰভু যীশু আৰু তেওঁৰ শিষ্যসকল। প্ৰভুৱে কৈছে, মই মোৰ শিষ্যসকলৰ সৈতে নিস্তাৰ পৰ্বৰ ভোজ খাম। ই আছিল ব্যক্তিগত আৰু গৃহস্থই তাত হস্তক্ষেপ নকৰিব। প্ৰভু যীশুৱে বিচৰা ধৰণেই নিশ্চয় সকলো বন্দোবস্ত কৰি ৰখা হৈছিল। 17 নম্বৰ পদটো পঢ়ি দিম। পাছে সন্ধ্যা হলত তেওঁ 12 জনে সৈতে আহিল। তাতে তেওঁলোকে বহি ভোজন কৰোঁতে যীশুৱে ক'লে, কথাটো মন কৰিব লাগে যে তেওঁ সন্ধিয়া আহিছিল। নিস্তাৰ পৰ্ব সূৰ্যাস্তৰ পৰা আৰম্ভ হয়, আৰু আমি ভাবোঁ যে তেওঁ আন্ধাৰৰ আঁৰত আহিছিল, কাৰণ তেওঁ সাজু নোহোৱালৈকে শত্ৰুবোৰৰ হাতত বন্দী হ'ব খোজা নাছিল। কিন্তু উপযুক্ত সময়ত তেওঁ নিজকে তেওঁলোকৰ হাতত সমৰ্পণ কৰিব আৰু তেওঁলোকে তেওঁক ক্ৰুচত দিব। অৰ্থাৎ তেওঁলোকৰ সময়সূচী মতে নহয়, তেওঁৰ সময়সূচী অনুসৰিহে সকলো হ'ব। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰভু যীশুৱে শিষ্যবিলাকৰ সৈতে পালন কৰা এই নিস্তাৰ পৰ্বৰ ভোজটো আছিল এটা অতি মৰমৰ অনুষ্ঠান। তেওঁ তেওঁলোকৰ লগত তেওঁলোকৰ প্ৰথা অনুসৰি অনানুষ্ঠানিকভাৱে মৰমেৰে সেই ভোজ খাইছিল। আজি অৱশ্যে আমি দেওবাৰে ৰাতিপুৱা প্ৰভু ভোজৰ পৰিচৰ্যাটোক অতি আনুষ্ঠানিক সেৱা কৰি লৈছোঁ। আমি মন কৰিব লাগে যে তেওঁ ইয়াত তেওঁলোকৰ সৈতে নিস্তাৰ পৰ্বৰ ভোজটো খাইছিল ৰাতি, আৰু তেওঁলোকৰ সৈতে তেওঁ পৰৱৰ্তী আহাৰ গ্ৰহণ কৰিছিল তেওঁৰ পুনৰুত্থানৰ পিছত গালিল সাগৰৰ পাৰত ৰাতিপুৱাৰ আহাৰ হিচাপে। আমি ভাবোঁ এই সময়খিনি আছিল সহভাগিতাৰ এক সুন্দৰ সময়। আমি যেতিয়া আমাৰ গীৰ্জাবোৰত প্ৰীতিভোজৰ আয়োজন কৰোঁ, তেতিয়াও কথাটো এনেকুৱাই হোৱা উচিত। এনে প্ৰীতিভোজবোৰে এটা সুন্দৰ উদ্দেশ্য পূৰণ কৰিব পাৰে। আমি যেতিয়া খ্ৰীষ্টক কেন্দ্ৰত ৰাখি আহাৰৰ বাবে গোট খাওঁ, তেতিয়া সেইটো সহভাগিতাৰ এটা সুন্দৰ পৰিৱেশ হ'ব পাৰে। যদি মাত্ৰ খাবৰ বাবে গোট খাওঁ, তেনেহ'লে সেইটো কেৱল এটা সাধাৰণ ভোজহে হৈ পৰিব। গীৰ্জাৰ প্ৰীতিভোজবোৰ খ্ৰীষ্টৰ ব্যক্তিত্বক কেন্দ্ৰ কৰি লগ পোৱাৰ এক অনুষ্ঠান হ'ব লাগে, আৰু এই নিস্তাৰ পৰ্বৰ ভোজৰ উদ্দেশ্য সেইটোৱে আছিল। 18 আৰু 19 নম্বৰ পদ পঢ়ি দিম। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজৰ এজনে, অৰ্থাৎ মোৰ লগত ভোজন কৰাজনেই মোক শত্ৰুৰ হাতত সোধাই দিব। তেতিয়া তেওঁলোকে দোষিত হ'বলৈ আৰু এজন এজনকৈ তেওঁক সুধিবলৈ ধৰিলে, সেইটো মইনে? আচলতে তেওঁলোক সকলোৱে জানিছিল যে তেওঁলোক সেই কাম কৰিবলৈ সক্ষম। আচলতে আমি কেতিয়াবা নহয় কেতিয়াবা এই কথাটো আৱিষ্কাৰ কৰোঁ যে আমি সম্পূৰ্ণ অসৎ, আমি ভাল মানুহ নহয়, কিন্তু আমি পাপীহে। আমি ঈশ্বৰক পিঠি দিবলৈ সম্পূৰ্ণৰূপে সক্ষম। কিন্তু দুখৰ কথা এইয়ে যে আজি মণ্ডলীবোৰত এনেকুৱা মানুহ আছে যিয়ে নিজকে পাপী আৰু হেৰাই যোৱা লোক বুলি চিনি নাপায়, আৰু মণ্ডলীত এনেকুৱা পৰিত্ৰাণ পোৱা মানুহ আছে যিয়ে গম নাপায় যে তেওঁলোক ঈশ্বৰক পিঠি দিবলৈ সক্ষম। আচলতে আমি প্ৰত্যেকেই সুধিব পাৰোঁ, সেইজন মই নেকি? 20 আৰু 21 নম্বৰ পদ পঢ়ি দিম। তাতে তেওঁ তেওঁলোকক ক'লে, এই 12 জনৰ মাজৰ যিজনে মোৰে সৈতে ভোজন পাত্ৰত হাত জুবুৰিয়াই তেওঁই সেইজন। কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল। ইস্কৰিওতীয়া যীহুদাই যীশুক বিশ্বাসঘাতকতা কৰাৰ সিদ্ধান্ত লৈছিল। যীহুদাৰ অপৰাধটো অতি গুৰুতৰ আছিল, কাৰণ তেওঁ যীশুৰ লগত 3 বছৰ থকাৰ সুযোগ পাইছিল। যাত মই বিশ্বাস কৰিছিলোঁ, যিজনে মোৰ লগত আহাৰ কৰিছিল, মোৰ প্ৰণয়ৰ সেই বন্ধুৱেও মোৰ ৰহিতে ভৰি দাঙিলে। প্ৰভু যীশুৱে ইস্কৰিওতীয়া যীহুদাক আঙুলিয়াই দিলে, আৰু আমি ভাবোঁ যে ইস্কৰিওতীয়া যীহুদা এই বিশেষ সন্ধিক্ষণতে বাহিৰ ওলাই গুচি গ'ল। এনেদৰে প্ৰভু যীশুৱে লুপ্ত হৈ যাবলৈ উপক্ৰম কৰা নিস্তাৰ পৰ্বৰ ভোজৰ ওপৰত এটা নতুন ভোজৰ ব্যৱস্থা কৰিলে। তেওঁ এটা নতুন স্মৃতিসৌধ গঢ়ি তুলিলে, পিতল বা মাৰ্বলৰ স্মৃতিসৌধ নহয়। অতি সহজে নষ্ট হোৱা এই উপাদান, অৰ্থাৎ পিঠা আৰু দ্ৰাক্ষাৰসেৰে স্থাপন কৰা স্মৃতিসৌধ। নিস্তাৰ পৰ্বই ভৱিষ্যতলৈ চাইছিল, নিস্তাৰ পৰ্বৰ মেৰ পোৱালি হিচাপে তেওঁৰ আগমনৰ বাবে।
আৰু এতিয়া পালন কৰা প্ৰভুভোজে অতীতলৈ চায়, তেওঁৰ মৃত্যুলৈ উভতি চায়। পিঠাই তেওঁৰ শৰীৰটোৰ কথা কয়, যিটো ভাঙি গৈছিল। লগতে আমি মনত ৰখা উচিত যে তেওঁ শৰীৰৰ এডাল হাড়ো ভাঙি যোৱা নাছিল। 22 পৰা 25 নম্বৰ পদ একেলগে পাঠ কৰি দিম। তেওঁলোকে ভোজন কৰোঁতে তেওঁ পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দি ক'লে, লোৱা, এয়ে মোৰ শৰীৰ। পাছত তেওঁ পাণপাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দিলে। তাতে সকলোৱে তাক পান কৰিলে। আৰু তেওঁ তেওঁলোকক ক'লে, নিয়মৰ মোৰ যি তেজ অনেকৰ নিমিত্তে উলিওৱা হৈছে, সেয়ে এই। মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস আৰু পান নকৰোঁ। ইয়াত কেইবাটাও কথা আছে যিবোৰ আমি অলপ মন কৰিবলগীয়া। নিস্তাৰ পৰ্বৰ ভোজৰ সময়ত নিস্তাৰ পৰ্বৰ পাত্ৰটো 7 বাৰ হাতে হাতে ঘূৰিছিল। সেই সময়ছোৱাত তেওঁলোকে হালেল গীতমালাৰ গীত এটা গাইছিল। আমাৰ এনে ভাৱ হয় যে 7মবাৰ প্ৰভু যীশুৱে দ্ৰাক্ষাৰস পান নকৰি তেওঁলোকৰ সৈতে প্ৰভুভোজটো স্থাপন কৰিছিল। আজি প্ৰভুভোজে 2000 বছৰ আগতে প্ৰভু যীশুৱে ক্ৰুচত আমাৰ বাবে কি কৰিছিল সেই কথালৈ উভতি চায়। নিস্তাৰ পৰ্বই তেওঁৰ আগমনৰ বাবে বাট চাইছিল। কিন্তু খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত নিস্তাৰ পৰ্ব পুনৰুদ্ধাৰ কৰা হ'ব বুলি আমি যিহিজকেল পুস্তকত শিকিবলৈ পাওঁ। সেই সময়ত ই তেওঁৰ আগমনৰ স্মৃতি হ'ব আৰু সেই 1000 বছৰীয়া শাসনৰ সময়ত নিস্তাৰ পৰ্বৰ প্ৰকৃত অৰ্থ তেওঁলোকে বুজি পাব। পাচনি পৌলে লিখিছে, খ্ৰীষ্ট আমাৰ নিস্তাৰ পৰ্বৰ বলি। তেওঁৰ তেজৰ তলত আশ্ৰয় লৈ আমি পৰিত্ৰাণ পাইছোঁ। আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দিয়াৰ বাবে ধন্যবাদ দিওঁ প্ৰভু, কিয়নো আমি অযোগ্য অধাৰ্মিক লোক হোৱা স্বত্তেও তুমি আমাক কেতিয়াও পৰিত্যাগ কৰা নাই, কেতিয়াও দলিয়াই পেলোৱা নাই, কিন্তু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা আৰু তেওঁ ক্ৰুচৰ ওপৰত তেওঁৰ নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু সেই তেজৰ তলত আশ্ৰয় লৈ আজি আমি অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰিছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনতো তোমাৰ আশীৰ্বাদ উপচি পৰাকৈ থাকিবলৈ দিবা, কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলো আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 কৰিন্থিয়া 4 অধ্যায় 18 পদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে যিহুদী বৰ্ষপঞ্জী অনুসৰি বছৰৰ প্ৰথম মাহৰ কোনটো দিনত নিস্তাৰ পৰ্ব পালন কৰা হৈছিল? অপশ্যন এ প্ৰথম দিনা, অপশ্যন বি দশম দিনা, অপশ্যন চি চতুৰ্দশ দিনা, অপশ্যন ডি পঞ্চদশ দিনা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।